স্বাগতম জনাইছোঁ আপোনালোক সকলোকে। মই আপোনালোকৰ সাগৰিকা। আজি আমি কথা পাতিব বিচাৰিছোঁ এনেকুৱা কেইটামান খাদ্যৰ বিষয়ে, যিকেইটা আদৰ্শ খাদ্য বুলি ক'ব পাৰি। মোৰ চাগে কেপশ্যনটো দেখি আপোনালোকে গমেই পাইছে যে আমাৰ এনেকুৱা কিছুমান খাদ্য আছে, এনেকুৱা কিছুমান খাদ্যৰ ৰন্ধাৰ প্ৰক্ৰিয়া আছে। সেই প্ৰক্ৰিয়াখিনি কৰাৰ পাছত এটা এটা খাদ্য আমাৰ বাবে বৰ আদৰ্শ খাদ্য হৈ পৰে। আমাৰ হজম প্ৰক্ৰিয়া উন্নত কৰে। তাৰোপৰি আপোনাৰ আমাৰ যিডাল খাদ্যনলী, সেই খাদ্যনলীডালৰ যিটো স্বাস্থ্য সেইটো উন্নত হয়। পেট খুব ভালকৈ চাফা হয়। আৰু কিছুমান সৰু সৰু কথা আছে, যিবোৰ কথা মানাৰ লগে লগে খাদ্যবস্তুটোৰ যিটো সোৱাদ, সেই সোৱাদটো বহু গুণে বাঢ়ি যায় আৰু আমাৰ একো অপকাৰ নহয় শৰীৰত। সেয়া হৈছে আমাৰ একেবাৰে থলুৱা খাদ্য। এতিয়া আমি সেইকেইটা বিষয়ে জানিবলৈ চেষ্টা কৰোঁ। প্ৰথমটো হৈছে যে ফাৰ্মেণ্টেশ্যন ফুড। ফাৰ্মেণ্টেশ্যন ফুড মানে আমি যেতিয়া কিবা এটা বস্তু ৰান্ধিবলৈ বিচাৰোঁ বা ভাপত দিবলৈ বা সিজোৱা হিচাপে আমি বনাওঁ যিকোনো এটা ডিছ, তাৰ আগতে এই বস্তুবিলাকৰ সেই বনাবৰ কাৰণে যিখিনি উপকৰণ লাগে, সেই উপকৰণখিনি আগতেই মিক্সড কৰি আগতে সানি পুটকি লৈ তাক তাতে এটা বেক্টেৰিয়া হ'ব পৰাকৈ অলপ দেৰি ৰখাৰ পাছত 5 ঘণ্টা 6 ঘণ্টা ৰখাৰ পিছত যিটো খাদ্য ৰন্ধা হয়, যেনে ধৰক আমাৰ অসমত খুবেই প্ৰচলিত সেইটো হৈছে দৈ। আমাৰ গাখীৰটো আমি থৈ দিওঁ আৰু থৈ দিয়াৰ পিছত সেইটো দৈটো ফাটি তাত কিছু বেক্টেৰিয়া হয় আৰু সেই বেক্টেৰিয়াখিনি হোৱাৰ পিছতহে সেইটো দৈলৈ ৰূপান্তৰ হয় আৰু সেই দৈটো আমি খাওঁ। দৈয়ে প্ৰথম কথা হ'ল দৈয়ে আমাৰ ধমনী চাফা কৰে। তাৰপিছত দৈয়ে আমাৰ ফেট চৰ্বি কাটাটো বহুত সহায় কৰে। যিসকলে সদায় দৈ খায় তেখেতসকলৰ বাবে চৰ্বি কমাটো বৰ সহজ হৈ পৰে। গতিকে আৰু আমাৰ যিডাল খাদ্যনলী সেইডাল খুব ভালকৈ চাফা হয়, পেট খুব ভালকৈ চাফা হয় আৰু আমাৰ হজম প্ৰক্ৰিয়া খুব সুন্দৰ হয়। গতিকে দৈ এটা আমাৰ খুব আদৰ্শ খাদ্য। লগতে আমাৰ এটা খুব ভাল খাদ্য আছে, সেইটো হৈছে পঁইতা ভাত। সেই পঁইতা ভাতটো ৰাতি আমি পানী দি থৈ দিওঁ আৰু ৰাতিপুৱা সেইটো অকণমান টেঙাৰ নিচিনা অকণমান লাগেও আৰু সেইটো তাৰমানে তাত আমি কিছু বেক্টেৰিয়াৰো জন্ম হয় পানী দি থোৱাৰ পাছত। গতিকে সেইটো আমি ৰাতিপুৱা খাওঁ। আৰু পঁইতা ভাত বুলি কোৱাৰ লগে লগে সকলোৱে জানেই যে পঁইতা ভাতৰ লগত পিটিকা, আলু পুৰি পিটিকা বা গৰৈ মাছৰ পিটিকা বা আপোনাৰ অন্য ধৰণৰ কিছু চাটনি, বুটৰ গুড়িৰ চাটনি, নিমখ তেল লৈ পেলাই খুব ধুনীয়াকৈ খোৱা হয়। গতিকে পঁইতা ভাত এটা আমাৰ স্বাস্থ্যৰ বাবে খুব সুন্দৰ আৰু খুব উপকাৰী বস্তু। আমাৰ আমাৰ যিডাল খাদ্যনলীৰ যিটো স্বাস্থ্য, সেই স্বাস্থ্য উন্নত হয়। পেট খুব ভালকৈ চাফা হ'ব আৰু চবতকৈ ডাঙৰ কথা যে গৰম দিনত যদি পঁইতা ভাত খোৱা হয় তেতিয়াহ'লে পেটটো খুব সুন্দৰকৈ ঠাণ্ডা হৈ থাকে। গতিকে পঁইতা ভাত আমাৰ একদম সহজে পোৱা বস্তু। দৈও আমাৰ সহজে পোৱা বস্তু। ঠিক তেনেদৰে দক্ষিণ ভাৰতৰো এটা খাদ্য আছে, সেইটো হৈছে ইডলি। আমি ইডলি আজিকালি ঘৰতে আমিও খাওঁ ইডলি। অসমীয়া মানুহেও ইডলি খায়। ইডলিও ঠিক তেনেধৰণে দুদিন আগতে বা আগদিনাখনে তাক মিক্স বনাই পেলাই ৰখা হয়। তাৰ পাছতহে ইডলি বা দোচা এইবিলাক তাৰ পাছতহে বনোৱা হয়। গতিকে এই খাদ্যবিলাক আমাৰ স্বাস্থ্যৰ কাৰণে খুব ভাল আৰু খুব স্বাস্থ্যসন্মত বস্তু। গতিকে এইবোৰ আমি খুব ভালকৈ খাব লাগে। 2 নম্বৰটো হৈছে যে বালিত ভজা যি বস্তু, যেনে ধৰক বাদাম, যেনে ধৰক আপোনাৰ পপকৰ্ণ, যেনে ধৰক আমাৰ আখৈ, আমাৰ মুড়ি, এইবোৰ বস্তু হয় কি বালিত ভজা হয়। বালিত ভজা হোৱাৰ লগে লগে খুব লাহে লাহে তাক ভজা হয়। খুব লাহে লাহে সি শেক পায় আৰু সেইকাৰণে তাৰ ভিতৰত থকা যিখিনি প্ৰয়োজনীয় উপাদান শৰীৰৰ বাবে দৰকাৰী, সেই দৰকাৰী উপাদানসমূহ খুব সুন্দৰকৈ তাত ৰৈ যায় আৰু সোৱাদটো দুগুণ বাঢ়ি যায়। গতিকে এই বস্তুবিলাক আমি আচলতে আজিকালি খাবলৈ প্ৰায় এৰি দিয়াৰ নিচিনা, কিন্তু এইটো ভুল কথা। এইটো আমি খাব লাগে আচলতে। আমি মুড়ি, আমি আখৈ, তাৰপিছতে পপকৰ্ণ হওক বা আপোনাৰ বালিত ভজা যিটো বাদাম, বাকলি থকা বাদাম, এই বস্তুবোৰ খাব লাগে। আৰু এই বস্তুবোৰ স্বাস্থ্যৰ বাবে বহু উপকাৰী আৰু আপোনাৰ তাৰ এই বালিত ভজাৰ লগে লগে তাৰ যিখিনি আপোনাৰ ভিটামিন বা মিনাৰেলছ যিখিনি থাকিব লাগে সেইখিনি নষ্ট হৈ নাযায়। গতিকে সেইখিনি আমাৰ স্বাস্থ্যৰ বাবে খুবেই ভাল কথা খোৱাটো। গতিকে এইটো হৈছে 2 নম্বৰ কথা।
3 নম্বৰ কথাটো হৈছে যে 3 নম্বৰ খাদ্যটো হৈছে যে আমাৰ এনেকুৱা ধৰণৰ কিছুমান আমাৰ খাদ্য বস্তু আছে যিবোৰ আমি লোহাৰ কেৰাহীত বনাওঁ ৰান্ধো আগতেতো আমি সদায় মোৰ আইতা হওক ককা হওক বা মোৰ গাঁৱৰ ঘৰখনত মই দেখিছিলোঁ যে সদায় লোহাৰ কেৰাহীতেই সকলো বস্তু ৰান্ধে কিন্তু আমি আজিকালি নাৰান্ধো সেইটো এটা বহুত ডাঙৰ কথা আমি আজিকালি মাঘৰ বিহু গ'ল এতিয়া চবেই চাগে হাঁহৰ মাংস খাইছে সকলোৱে চাগে কয় যে হাঁহৰ মাংস মানে লোহাৰ কেৰাহীত ৰান্ধিলে টেষ্ট হয় ঠিক তেনেকৈ ধৰণে কথা কিছুমান আছে গতিকে লোহাৰ কেৰাহীত ৰন্ধা খাদ্য প্ৰথম কথা হ'ল সোৱাদ খুব ভাল হয় 2 নম্বৰ কথা হ'ল লোহাৰ কেৰাহীত ৰন্ধাৰ লগে লগে তাত যিসকলৰ এনিমিয়া যিসকলৰ হিমোগ্লোবিনৰ কম থাকে বা শৰীৰত কিছু অন্য ভিটামিনৰ কম থাকে এই লোহাৰ কেৰাহীত ৰন্ধা খাদ্য খালে এনিমিয়াৰ নিচিনা যিটো প্ৰব্লেম যিটো সমস্যা সেইটো বহুত গুণে কম হৈ যায় গতিকে আহকচোন আমি আমাৰ জীৱনৰ পৰা আঁতৰি যোৱা এই কথাখিনিক আমি আকৌ আমাৰ জীৱনত সংলগ্ন কৰোঁ আৰু আমি এনেধৰণে আমাৰ খাদ্য প্ৰণালীবিলাক গঢ় দিওঁ যিবোৰ খাদ্য প্ৰণালীয়ে আমাৰ পেটৰ যিটো প্ৰক্ৰিয়া যিটো হজম শক্তি যিটো মানে খাদ্যনলীৰ যিখিনি কাম সেই গোটেই কামখিনি আমি উন্নত কৰাওঁ আমি এই কথাবোৰ বাদ দিয়াৰ বাবে আমাৰ শৰীৰত বহু ৰোগ বহু খুঁটিনাটি বহু সমস্যাৰ সৃষ্টি হৈছে গতিকে আহক আমি গোটেইবিলাকে মিলি এই আজিৰ মই কোৱা কথাখিনি নিজৰ জীৱনতো সংলগ্ন কৰোঁ আশা কৰোঁ মোৰ এই ভিডিঅ'টো চাই আপোনালোকে অকণমান হ'লেও নিজকে শুধৰাবলৈ মনোবল পাব এইখিনিলৈকে মোৰ ভিডিঅ'টো চাই আছে তাৰ বাবে ধন্যবাদ